যি সময়ত ঘূৰ আন্ধাৰ আছিলে অৰ্থাৎ পোহৰ হোৱা নাছিলে সেই সময়ত কৈছিল যে সকলোৱে শাৰী পাতিছে কিন্তু সৌভাগ্যবান হিচাপে দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত আপুনি যদি চায় তেতিয়াহ'লে প্ৰায় 15 কেজি ওজন ন 14.5 কেজি ওজনৰ আৰু সেই 14.5 কেজি ওজনৰ আমি প্ৰথমজন গ্ৰাহক যি লাভ কৰিবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ যে আশা কৰি আছিলে আৰু সেই সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছিলে যে ডাঙৰ মাছটো কাৰ ভাগ্যত পৰিব কিন্তু শেষত গৈ পৰিলে আপোনাক মোৰ ৰহাতে হয় হয় এইবছৰে সকলোতকৈ ডাঙৰ মাছটো এইবাৰ হয় কিমানজনীয়া পৰিয়ালে মিলি লৈছে দুজন মোৰ এজন দাদা হয় দাদা এতিয়া চোতালতে লগে ভাগে হয় 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 চোতালতে চবে লগে ভাগে এসাঁজ খাম সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমি প্ৰথমে এবাৰ দেখুৱাইছোঁ যে এইটোৱে হৈছে প্ৰায় 14.5 কেজি ওজনৰ অৰ্থাৎ 14 কেজিতকৈ ওপৰৰ এইটো মাছ আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰথমজন গ্ৰাহক আৰু ৰহাৰে তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আমি পিছৰ পৰিৱেশো দেখুৱাম যে পুৱাৰ ভাগৰ পৰা যি দৃশ্যাৱলী আছিলে সকলোৱে অপেক্ষাৰত হৈ আছিলে যে জোঙাল বলহুৰ পৰা এটা মাছ নি এই পৰিয়ালবৰ্গ সকলোৱে উদৈৰ পৰা একেলগে খাব আৰু তাৰপিছত আপুনি দেখা পাইছে যে কিদৰে ক্ৰমান্বয়ে পোহৰ হোৱাৰ লগে লগে মানুহৰ কিন্তু জনসোধ হৈছে অৰ্থাৎ যথেষ্ট সংখ্যক লোকৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি কৈছিলোঁ যে এই যি পৰম্পৰা বা আপুনি যদি চায় তেতিয়াহ'লে ইয়াৰ পৰা মাছ বজাৰটো পায় কিন্তু তাৰ পৰিৱৰ্তে ইয়াৰ যিটো পৰম্পৰা আছে অৰ্থাৎ আপুনি যদি চায় তেতিয়াহ'লে যে আমাৰ বিজ্ঞানে গতি দিছে কিন্তু পৰম্পৰা কাঢ়ি নিব পৰা নাই এতিয়াও দেখিবলৈ পোৱা যায় যে জোঙাল বলহুত আহি ভিৰ কৰেহি বজাৰত কিন্তু যথেষ্ট মাছ কিন্তু ইয়াৰ মাছৰ মাদকতা সুকীয়া আপুনি ঠিকেই কৈছে বাৰু জয়তে আপোনাৰ লোকৰ চেনেল প্ৰতিদিন টাইমৰ জৰিয়তে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ যাছিলোঁ আমিও অৱশ্যে দূৰণিবতীয়াৰ পৰাই আহিছোঁ ইয়াত জনসাধাৰণক চায়ো ভাল লাগে বা মাছৰ যিটো নেকি দম সেই দমটো চাই পৰা ভাল লাগে আমি তাৰ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ কাৰণ আমি কৈছোঁ যে এনাও দুনাওকৈ কেইবানাও মাছ ইয়াত এৰি দিয়া হ'ব আৰু পুৱাৰ আমি পোহৰ আন্ধাৰৰ পৰা সেই পৰিৱেশ দেখুৱাইছিলোঁ যে জোঙাল বলহুত কিদৰে শাৰী পাতিছিলে ইয়াতে শাৰী পাতে আৰু সকলোৱে মাছ আজিৰ দিনটোত লৈ গৈ তেওঁলোকে উদৰ পৰাই সকলোৱে একেলগে এসাঁজ খাব আৰু তাৰ কাৰণে সেই পৰিৱেশ হয় ইতিমধ্যে মীন বিভাগৰ ফালৰ পৰা সেই মাছ এৰি দিয়া হৈছে অৰ্থাৎ বজাৰ মূল্যতকৈ কিছু পৰিমাণে দিয়া হয় আৰু সকলোৱে যাতে নিজৰ পচন্দৰ মাছটো ইয়াৰ পৰা লৈ গৈ পৰিয়ালবৰ্গ আত্মীয় কুটুমৰ সৈতে একেলগে খাব পাৰে তাৰ কাৰণে সেই শাৰী আমি মাছৰ পৰিৱেশটো যদি এবাৰ সুবিধা হয় দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সন্মানিক আহ্বান জনাইছোঁ ইতিমধ্যে দেখিবলৈ পাইছে ইয়াৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে দেখা পাইছে কেইবাদম মাছ ইয়াত লৈ অহা হৈছে অৰ্থাৎ নাৱৰ দি এই জোঙাল বলহুৰ যি 30টাকৈ পুখুৰী আছে সেই 30টা পুখুৰীৰে যিটো মাৰ্কেটিং পুখুৰী থাকে তাতে আনি মাছসমূহ গোটোৱা হয় তাৰ পৰা এনেদৰে ইজনৰ পিছত সিজনকৈ বিষয়াক যিসকল আছে তেওঁলোক অকণমান পিছুৱাই আহিবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সন্মানিক আহ্বান জনাইছোঁ পৰিৱেশটো দেখুৱাব আমি যদি সম্ভৱ হয় কিছু কথা পাতিবলৈ তেওঁলোকৰ লগত চেষ্টা কৰিম যে আজিৰ দিনটোত এনেদৰে দেখিবলৈ পাইছে যে সকলোৱে যিদৰে বজাৰত ভিৰ আৰু তাৰ সমান্তৰালকৈ কিন্তু একেই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে নাই প্ৰথম ডিউটি এইবাৰ মোৰ প্ৰথম তেওঁৰ আছে বহুত ভালেই লাগিছে বাৰু আমিও চৰকাৰী কৰ্মচাৰী গতিকে তেওঁলোকৰ হকে আমি যে কাম কৰিব পাৰিছোঁ ভাল লাগিছে আৰু মানুহখিনি দেখিও ভাল লাগিছে তেওঁলোকৰ বহুত আনন্দ আজিৰ দিনটোৰ বাবে আমি ভাল লাগিছে আৰু সেয়াই আমি কৈছোঁ জোঙাল বলহু এইটোৱে পৰিৱেশ আমি কাকা মাছ পালেনে নাই পোৱা নালাগে পিছত ল'ম ৰাইজে লওক হ'ব এইটো কৈছে সকলোৱে আহি পাইহি আমি পৰিৱেশ দেখুৱাইছোঁ যে অলপ আগৰ 2-3 কিলোমিটাৰ মানৰ ওচৰত আজি 4টা বজাতে আহিছোঁ পোৱাই নাইকে নহয় দেখা এয়াই পৰিৱেশ আমি কৈছোঁ যে বিজ্ঞানে গতি দিছে পৰম্পৰা কাঢ়ি নিব পৰা নাই আৰু বিহু অসমীয়া যদি আপুনি চায় তেতিয়াহ'লে প্ৰাণৰ এই যি ভোগালী আৰু সেই ভোগালীক লৈ পেলাই আজিৰ দিনটোত যাতে সকলোৱে নিজৰ আত্মীয় কুটুম পৰিয়ালবৰ্গৰ সৈতে একেলগে এসাঁজ খাব পাৰে তাৰ কাৰণে নগাঁও প্ৰশাসনৰ অৰ্থাৎ মীন বিভাগৰ ফালৰ পৰা সেই ব্যৱস্থা কৰা হয় আৰু